হাই গাইজ, ৱেলকাম টু মাই চেনেল পম্পিছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া যে ভিডিঅ'টো দেখিছে, আচলতে টিকলিক স্কুলত এইবাৰ এডমিশ্যন দিছিলোঁ আৰু তাই হ'ল কেইবাদিনো স্কুলত গ'ল বাৰু। তো আজি মই ভাবিলোঁ অকণমান এনেকৈ ভিডিঅ' কৰি ৰাখোঁ, তাৰপিছত যাই ভাল পাব। প্ৰথমতে কেনেকুৱা কৰিছিলে, মানে কি কৰিছিলে স্কুলত যাই। তো এতিয়াতো সিহঁতক মানে প্লে গ্ৰুপত ৰখা হৈছে আৰু এয়া খেলিবলৈ দিয়ে, বেলেগ একো নাই। আৰু এনেকৈ টিফিন খাব দিয়ে, টিফিন লৈ যাব দিয়ে। আৰু এইখিনি সময়ত মানে টিফিন টাইমত আমাক সোমাব দিয়ে মাকবিলাকক। তো সেইকাৰণে আমি এতিয়া ভিতৰত আছোঁ। ভাবিলোঁ অলপমান ভিডিঅ' কৰি লওঁ, বেছি নহয়, এঘণ্টা সময় ইহঁতক এনেকৈ ৰাখে। একচুৱেলি এডজাষ্টমেণ্টৰ কাৰণে আৰু সেইটো চবেই জানে বাৰু। তেতিয়া সিহঁতে পিছলৈ মানে ভয় নকৰিব বা নাকান্দিব সেনেকুৱা। আৰু টিকলি আহি পেলাই বহুত ভাল পায়, ভালটো পাবই যিহেতু খেলিবলৈ পায় আৰু সৰু ল'ৰা ছোৱালীবিলাক আছে ন। আৰু এইখিনি তাতে মানে খেলি হোৱাৰ পিছত ৰুমত সিহঁতক এনেকৈ বাহিৰত লৈ আহি এনেকৈ জোলনা খেলিবলৈ দিয়ে। কিন্তু এইখিনি সিহঁতৰ স্কুলখন সেইটো ছাইডে আছে, এইখিনি স্কুলৰ ছাইডতে হয়। কিন্তু সিহঁতৰ জোলনাকেইখন ইয়াতে থৈছে কাৰণে সিহঁতক ইয়াতে লৈ আহে, তাৰপৰা আকৌ ইয়ালৈ খেলিবৰ কাৰণে। এনেই স্কুলৰ মেইন গেট লেফ্ট ছাইডে হয়, সেইটো ছাইড মই দেখুওৱা নাই। আৰু এয়া আছিলে সৰস্বতী পূজাৰ দিনা তাইক মই এনেকৈ পিন্ধাইছিলোঁ। চাদৰ মেখেলা পিন্ধাও নাছিলোঁ, যিটো সৰু আৰু কিনো পিন্ধাম। কিন্তু এনেকৈ ফটো দুকপিমান ৰাখি থ'লোঁ, অকণমান ভিডিঅ' কৰিছিলোঁ, সেইখিনি মই এতিয়া এড কৰি দিছিলোঁ। আৰু হয়, সৰস্বতী পূজাত যোৱা বহুত দিন হ'ল, তেতিয়াৰ ভিডিঅ' মই এতিয়া দিছোঁ। আৰু চাওঁ কেতিয়া ৰেগুলাৰ ভিডিঅ' দিব পাৰোঁ নাজানো, মই হয়তো এনেকুৱাই হৈ থাকিব কিজানি। তথাপিও আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। আৰু অকণমান এনেকৈ ভিডিঅ' কৰিও ৰাখিলোঁ। আৰু মোৰ মাতটো এতিয়া গম পাইছে, ভইচ অভাৰ দিওঁতে চৰ্দি লাগি আছে। মানে এইখিনি মই পিছত কৰিছিলোঁ, ভইচ অভাৰ দিছিলোঁ। সেইদিনাখন মোৰ গাটো বহুত বেয়া আছিলে, চৰ্দি লাগিছিল। তথাপিও ভাবিলোঁ ভিডিঅ'টো দিওঁ, কমপ্লিট কৰোঁ। তো সেয়াই। আৰু দেখিছেনে তাইৰ মনটো মৰা, মানে দৌৰি আছিলে, মই আনি মোৰ লগত বহাই ল'লোঁ। আৰু এতিয়া আমি ঘৰলৈ আহিলোঁ। আহি টিকলি অকণমান এয়া খেলিছে বাহিৰত। সিহঁতেতো সৰু ল'ৰা ছোৱালী, সোনকালে গুচি আহিছোঁ, 12টামানত সিহঁতৰ শেষে কৰিছে। তো তথাপিও আমি বাৰু অলপমান সময় থাকিলোঁ, থকাৰ পিছতে আহিলোঁ। আৰু মোৰ গাটো সেইদিনাখন বহুত বেয়া আছিলে আচলতে, তাইৰ কাৰণেহে মই গৈছিলোঁ। কাৰণ প্ৰথম সৰস্বতী পূজা স্কুলৰ, সেইকাৰণে। আৰু এয়া দেখিছেনে মই বাহিৰত বহি আছোঁ। আৰু এইখিনি সময়ত মোৰ বহুত শুবলৈ মন গৈ আছিলে, অকণমান ৰেষ্ট ল'ব মন গৈছিল। কিন্তু তাই যিহেতু খেলিব খুজিছে, চাইকেল চলাম বুলি ক'লে, সেইকাৰণে তাইকতো আৰু অকলে থ'ব নোৱাৰি। সেইকাৰণে মই এনেকৈ বাৰাণ্ডাটো বহি তাইক চাই আছোঁ। তাই অকণমান চলালে চাইকেল, সেয়াই। আৰু এয়া সন্ধিয়া চাকি বন্তি দিলোঁ। আৰু এতিয়া আমি সন্ধিয়া টাইমত এয়া মই চাহ বনালোঁ আমাৰ কাৰণে। আৰু এয়া এখন ৰুটি বনালোঁ, এনেকৈ মই তিনিকোণীয়া ছেপৰ। আৰু টিকলিয়ে ৰুটি খাই পেলাই ভাল পায়, যিহেতু তাই ভাত পানী খোৱাত ইমান ৰাপ নাই, ভাতটো খাই তাই ইমান ভাল নাপায়। তো সন্ধিয়া টাইমত এনেকৈ তাইক কেতিয়াবা এখন ৰুটি বা কেতিয়াবা চুজি এনেকৈ দিওঁ। তো ভাবিলোঁ আমিও এখন খাওঁ, মই এনেকৈ ৰুটি বনালোঁ। তো সেয়াই। আৰু এতিয়া এইখিনি খাই বৈ লওঁ, তাৰপিছত আপোনালোকক কি দেখাব পাৰোঁ চাওঁ। হয়তো ৰাতি কি বনাওঁ সেইখিনি দেখাব পাৰোঁ, নেদেখাব পাৰোঁ। ইয়াৰ পিছত কি দেখাওঁ মই নিজে নাজানো, কিমানলৈকে ভিডিঅ'টো নিওঁ, কিমান দীঘল হৈছে নাজানো। তথাপিও ভিডিঅ'টো চাই থাকক। কৈছা কি কৈছা, কোৱাচোন কোৱাচোন, কোৱা না। আৰু এতিয়া আমাৰ ৰাতি ভাত পানী খোৱা বোৱা হৈ গ'ল। আৰু টিকলিয়ে চাওক এতিয়া কি কৰিছে, ইয়াত এতিয়া খেলিব লৈছে। আৰু দেউতাকেও টিভি চাই আছে, অৱশ্যে দেউতাকে খেল চাই আছে। তাইও সেইকাৰণে তাই খেলনা বস্তু আনি চব একদম বিচনা অৱস্থা নোহোৱা কৰি দিছে। মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এইখিনিতে। তো সেয়াই। আৰু হাই গাইজ, এয়া অন্য এদিনৰ ভিডিঅ' হয়। আচলতে মই দুদিনমান গেপছ ল'লোঁ, সেইখিনি ভিডিঅ' বনাই পেলাই কণ্টিনিউ কৰা নহ'ল। তো ভাবিলোঁ আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, তো ভিডিঅ'ৰ লগতে এড কৰি দিওঁ। আৰু এয়া যে দেখিছে, এয়া ফুল আনিছে। আৰু এইফালে আমাৰ টিকলি কিবা কিবি কৰিছে। আচ্ছা, যি কি নহওক। আৰু এইবিলাকো দেখিছেনে, ফুলৰ পুলি আনিছে। এতিয়া এইখিনি তেওঁ ধুনীয়াকৈ টাবত লগাব। টাবকেইটা অলৰেডি আনি থৈছে, কিন্তু পুলিখিনিহে এতিয়া আনিছে। আৰু দেউতাও ইয়াতে আছে, আপোনালোকে ভিডিঅ' দেখিলেই নিশ্চয়। আৰু এই ফুলকেইটাৰ নাম কি হয় মই একেবাৰে নাজানো। যি কি নহওক, তেওঁক মই কৈ আছিলোঁ অলপমান ফুল আনিবা, লগাম। তো সেয়াই। আৰু এতিয়া আজি যিটো বন্ধ আছিলে, এয়া চাওক বাপেক জিকে কি কৰি আছে, মানে দেউতাকে কৰি আছে। তো দেউতাকৰ লগত কিবা কৈ আছে। তো এয়া মাটিবিলাক টাবত দিবৰ কাৰণে কৰি আছে। আৰু অকণমান আমাৰ পিছফালটো দেখাই দিলোঁ ৰুমৰ।
আৰু এইখিনি টিকলিক চাওক, টিকলি পুৰা চাইকেল খেলি আছে। আৰু মই আহিলোঁ এতিয়া পাকঘৰলৈ। আচলতে সেইখিনি ৰাতিপুৱাৰ সময় হয়, 10টা 10:30মান হৈছে কিজানি। তো সিফালে দেখিছে মই ৰাতিপুৱা ৰুটি বনাই আছোঁ। আৰু মানে আমি চাহ খালোঁ একাপ একাপ, কিন্তু ৰুটি খোৱা নাই, যিহেতু ইফালে ৰুটি বনাই আছোঁ আৰু আনফালে মই ভাজি বনাইছোঁ ৰুটিৰ লগত খাবৰ কাৰণে। আৰু এইফালে দেখিছেনে এইবিলাক কি যোগাৰ কৰিছোঁ। আচলতে মাংস বনাম, তো সেইকাৰণে মই এইবিলাক যোগাৰ পাতি সকলোখিনি কৰি লৈছোঁ, কাৰণ এতিয়া 10:30মান কিজানি বাজিলে। তো এইবিলাক বনাই কৰি খোৱা বোৱালৈকেতো আৰু দেৰি হৈ যাব, সেইকাৰণে মই লগে লগে এইফালে ভাতৰ যোগাৰ কৰি আছোঁ। আৰু এইখিনি মই যোগাৰখিনি ধুনীয়াকৈ কৰি লৈছোঁ, যিহেতু টিকলি আৰু দেউতাৰ এক্সট্ৰাকৈ বনাব লাগিব, সিহঁতে জ্বলা নাখায়। আৰু মছলাও কমকৈ দিম। আৰু মই বন্ধাকবি ভাজিছিলোঁ ৰুটিৰ লগত খাবৰ কাৰণে। এতিয়া আমি এইখিনি খাম, তাৰপাছত খাই বৈ লৈ মানে কৰি থাকিম আৰু লগতে ইফালে দুপৰীয়াৰ খানাখিনিও বনাই দিম। তো সেয়া টিকলি আৰু দেউতাৰখিনি বনাওঁতে মই বেছি মছলা, বেছি মানে কি আৰু আদা নহৰু আৰু জিৰা ধনিয়া এইকেইটাই মই দিওঁ। তো এইখিনি এনেকৈ বনাম, যিহেতু দেউতাই ইমান মছলা খাই ভাল নাপায় আৰু আমাৰখিনি অকণমান জ্বলা দি বনাম। গতিকে মই এয়া দেখিছেনে কুকাৰত এইখিনি বহাই দিছোঁ, এইখিনি দেউতা আৰু টিকলিৰ। বেছি মছলা নিদিলোঁ, কালাৰটো কিন্তু ভালে হৈছে। আৰু কেতিয়াবা কি হয় জানেনে, এইখনহে বেছি টেষ্টি হৈ যায়, তাৰমানে সিখনতকৈ, যিখনত মছলা চছলা অলপ বেছি দিওঁ মানে, তাতকৈ এই নৰ্মেলখন বেছি টেষ্টি হৈ যায়। কেতিয়াবা কেতিয়াবা হয় এনেকুৱা। তো সেয়াই, এইখন মই জলদি কুকাৰত বনাম আৰু এইখন বনাই হোৱাৰ পিছত আমাৰখন বনাম। আৰু এতিয়া আমাৰ ৰুটি ভাজিবিলাক বাৰু খোৱা বোৱা হৈ গ'ল। তো এয়া ইফালে পেষ্ট থৈ দিছোঁ। আৰু এইখিনি দেখিছেনে, এইখিনি মানে এওঁ আৰু মোৰ জ্বলা চলা দি বনাম। লোকেল মুৰ্গীয়ে হয়, যিহেতু তাইক ব্ৰইলাৰটো নোখোৱাওঁ বাৰু। তো সেয়াই। আৰু এতিয়া এইখিনি বনাই থাকোঁতে ইয়াৰ মাজতে মই চাহো বনাম, গাখীৰ চাহ, যিহেতু খাই ভাল লাগে। সেয়াই, ৰুটি খোৱাৰ পিছতে খাই ভাল লাগে গাখীৰ চাহ একাপ একাপ। তো মই লগতে নবনালোঁ। হাই গাইছ, আমাৰ দুপৰীয়া খোৱা বোৱা হৈ গ'ল, সেইবিলাক মই আৰু দেখাই নাথাকিলোঁ। আৰু এয়া বহুত পিছত আমি তাৰপিছত খাই বৈ ৰেষ্টটো ল'লোঁ। আৰু এয়া দেখিছেনে তেওঁ কি কৰিছে, মানে বগৰী আনি থৈছিলে, ময়ে কৈছিলোঁ বাৰু এনেকৈ খাম বুলি। আৰু তেওঁ ইমান ধুনীয়াকৈ বগৰীখিনি কুটিছে, ধনিয়া পাত দি। আৰু এনেকৈ কলপাতত দিয়াৰ পিছত আৰু ৰ'ব নোৱাৰি, এনেকৈ কলপাতত খোৱাৰ মজাই বেলেগ। তো আমি খালোঁ এনেকৈ, আৰু বহুত ভাল লাগিল, বহুত দিনৰ মূৰত এনেকৈ খালোঁ বগৰী। তো সেয়াই। मैं अब बड़ी बच्ची हो गई हूँ, जैसे कि बुढ़ा बाप की तरह। आप बात बनाइए मम्मी, मैं तब तक देखते रहूँगा, और ये हमारा सब। আৰু এইফালে তাই দেউতাকৰ লগত এয়া খেলি আছে। সময় 9টা 9:30মান বাজিছিল চাগে। তাই যেতিয়াই মন যায় তেতিয়াই খেলা বস্তু আনি চাৰিওফালে উলিয়াই ল'ব আৰু দেউতাকক মাতি থাকিব খেলিবৰ কাৰণে। দেউতাকে তাইৰ লগত খেলি আছে। আৰু ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰোঁ। নেক্সট আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো যদিনো বহুত দেৰি হৈছে, পুৰণা হয়, তাৰপিছত আপলোড কৰিছোঁ, গতিকে বেয়া নাপাব, তাৰ কাৰণে চৰি। আৰু মই এনেকৈ ভিডিঅ' কৰি কিনে ৰাখি থৈছোঁ, তাই পিছত চাই এইবিলাক ভাল পাব। আজিলৈ আহিছোঁ, বাই বাই।